ভগবতে বাসুদেবায়। হে পরম তৎপর ভক্তর বৈকুণ্ঠ কল্পতরু শ্রী শ্রী চৈতন্যমূর্তে তৎপর তত্ত্ব পরম তত্ত্ব পরম বৈষ্ণব গুরুকৃষ্ণ বৈকুণ্ঠর কারিকর আপনারও সাক্ষাৎ মহাভাগবত। আজি এই বকলায় সমূহ ৰাইজে ইয়াতে এই অবিৰত 7 দিন অবিৰত ভাগৱত পাঠৰ আৰম্ভণি কাৰ্যসূচী হাতত লৈছে। আজি এই ধৰ্মলীলা উৎকোলনৰ অনুষ্ঠান ইমানতে সমাপতি হৈছে। itu boleh nih. Iya benar. Aku dah itu saya ke sana pen. Lukas sana ni. Oh. Ada boleh nih sih. প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিবৰ কাৰণে সকলোকে অনুৰোধ জনালোঁ। হৰি ভক্তি গান দিয়া জগত তাৰিলা সংসাৰ সিন্ধু হেনয় কৃপালু শংকৰ বিনা নাহি নাহি আন বন্ধু হৰি ভকতিৰ পাতিলন্ত হাত শংকৰে জগত জুৰি ৰাম নাম ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠ পুৰী শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু শান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হৰি ৰাম। ইয়াৰ পিছতে ভাষণ প্ৰদান কৰিবৰ কাৰণে পুতুলক মহোদয়ক আমি সেৱা নিবেদন কৰিছোঁ। জ্ঞানঞ্জন শলাকয়া ষড়্গুৰুমিতং যেন তস্मै শ্ৰী গুৰুৱে নমঃ। দুজনা গুৰু চৰণত সহস্ৰ প্ৰণিপাত জনাইছোঁ। বকলাই ভিতচুক নামঘৰৰ প্ৰাংগণত সমবেত বৈষ্ণৱবৃন্দৰ চৰণত সেৱা নিবেদন কৰিছোঁ। আই মাতৃ যুৱক যুৱতীসকলক অন্তৰৰ কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই মহান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। ভাৰতবৰ্ষৰ ইতিহাস প্ৰসিদ্ধ আজি স্মৰণীয় দিনটোত বকলাই ভিতচুক নামঘৰৰ ৰাইজে যি মহান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে, ই এটা ইতিহাসত পৰিণত হ'ব। আৰু আজিৰ দিনটোত সুদীৰ্ঘ 500 বছৰৰ অন্তত শ্ৰী শ্ৰী ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে। এই মহান দিনটোতে এই শুভক্ষণত এই শুভকৰ্ম সম্পাদন কৰাৰ সৌভাগ্য লাভ কৰাৰ কাৰণে বকলাই ভিতচুক নামঘৰৰ প্ৰতিজন সেৱকীক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যি মহান কাৰ্যসূচী লৈছে অবিৰত ভাগৱত পাঠ, এইটো এটা তাৎপৰ্যপূৰ্ণ। ভাগৱত আৰু ভগৱন্ত অভিন্ন, চমুকৈ ক'বলৈ গ'লে সুপৰ্ণ কুণ্ডল সদৃশ। য'ত ভাগৱত তাতেই ভগৱন্ত। সমগ্ৰ ভাগৱতৰ মাজতে ভগৱান আবিৰ্ভাৱ হৈছে আৰু ভাগৱত সমুদ্ৰৰ মাজতে অন্তৰ্ধান হৈছে।
গতিকে ভাগৱত মালিক মাত শ্ৰৱণ কীৰ্তন আৰু দৰ্শন কৰিলে সমস্ত পাপৰ পৰা মুক্ত হয় বুলি পদ্ম পুৰাণৰ উত্তৰাখণ্ডত এটি শ্লোকত বিতংভাৱে লিখিছে। সেয়েহে এই ভাগৱতক সমগ্ৰ ভাৰতবৰ্ষৰ হিন্দুৱে ঈশ্বৰ জ্ঞান কৰি সেৱা কৰি আহিছে। মহাপুৰুষ শংকৰ গুৰুজনাই কলিৰ লোক ত্ৰাণৰ কাৰণে এই ভাগৱতকে মূল হিচাপে লৈ নৱভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছে। মহৰ্ষি ব্যাসদেৱে ভাগৱতৰ ৰচনাৰ কালত যেতিয়া 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ বিভিন্ন শাস্ত্ৰসমূহ ৰচনা কৰিলে তথাপিও তেখেতৰ মন স্থিৰ নহ'ল। নাৰদে আহি ক'লে ভাগৱত ভ্ৰমণ লোৱা। এতিয়া নাৰদে 12টা শ্লোক দিলে। সেই 12টা শ্লোকৰ ব্যাসদেৱৰ এনেকুৱা শক্তি আছিল, শুনাৰ লগে লগে শ্লোক ৰচনা কৰিব পাৰে। সেই 12টা শ্লোকৰ পৰা তৎক্ষণাৎ তেখেতৰ মুখৰ পৰা নিৰ্গত হ'ল ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়। সেই 12টা শ্লোকৰ 12টা অদ্য অক্ষৰ লৈ 12 অক্ষৰ মন্ত্ৰ ৰচনা কৰিলে। সেই 12 অক্ষৰ মন্ত্ৰ কীৰ্তনৰ অন্তৰ্গত উৰকা বৰ্ণনত বৰ্ণিত আছে। কৃষ্ণক পুজিবে পাছে সাদৰি 12 অক্ষৰ মন্ত্ৰ উচ্চাৰি, সিটো মন্ত্ৰে পাৱে জীৱতে গতি, নাপায় জাগ যুগ তাক সম্প্ৰতি, জানিয়া হেন মন্ত্ৰ উচ্চাৰিয়া, গন্ধ পুষ্প ধূপ নৈবেদ্য দিয়া, কৃষ্ণক অৰ্চা কৰিব স্তুতি, বোলা হৰি হৰি শোকমুখতি। মহাপুৰুষ শংকৰদেৱে লিখিছে। গতিকে এই ভাগৱতৰ ভিতৰতে ভগৱতে বসুদেৱায় এই 12 অক্ষৰ মন্ত্ৰ নিহিত আছে। এই 12 অক্ষৰ মন্ত্ৰ অন্তৰত ধ্যান কৰি মানুহে 3 তাপৰ পৰা উদ্ধাৰ হৈ সংসাৰ সাগৰত তৰণৰ উপায় ল'ব পাৰে। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত ভাগৱতক অগ্ৰাধিকাৰ দিছে। আৰু এই ভাগৱতত শেষত আমাৰ ভতিজা সদৃশ পবিত্ৰ প্ৰাণ বৰাদেৱে ভাগৱতৰ মূল শ্লোকটোৰ কথা উল্লেখ কৰিছে। জন্মাদস্য যত নাৰদেৱতা স্বাৰ্থস্য বিজ্ঞ চৰাত। সেই শ্লোকৰ শেষৰ ভাগ নিগম কল্পতৰুণং ফলং চুক মুখাৰ্তমিত দৈৱ সংযুক্তম পিবত ভাগৱতং ৰসমলং মুহুৰহু লকিকা ভুগি ভকা। সেই শ্লোক ভাগৰ অসমীয়া অনুবাদ কৰি ব্ৰজাৱলী ভাষাত শংকৰদেৱৰ বৰ্ণাতী পুৰুষোত্তম ঠাকুৰে এটি গীত লিখিছে। নিগম কল্পতৰু ফল বলি ধুই আছে, শুক মুখে দ্ৰবী ফল ভূমিত পৰিছে, ৰসময় শ্ৰুত নদী বহে তাৰ মাজে, মত্ত হুয়া মজিৰ কলি মকৰাজে, পিউ পিউ ৰামনম ৰসিক পূজান, কহ পুৰুষোত্তমে বেদে প্ৰমাণ। যিটো সচৰাচৰ আমাৰ নাম কীৰ্তনত এই পুৰুষোত্তম ঠাকুৰৰ গীত ভাগি গোৱা হয়, তাৰ এই ভাগৱতৰ শেষৰ শ্লোক ভাগৰ অসমীয়া অনুবাদ এইটো সুন্দৰকৈ সহজলভ্য মানুহে বুজিব পৰাকৈ পুৰুষোত্তম ঠাকুৰে লিখিছে। গতিকে এতিয়া কথা হ'ল ভাগৱতৰ আমি যিখিনি সাৰ মৰ্ম সেইখিনি পঢ়ি যাওঁ, সেইখন সময়তে আমাৰ কৰ্ণাঞ্জলি পান কৰোঁ, তাৰ পাছত পাহৰি যাওঁ। কিন্তু এইটো নহয় যে ইয়াৰ পৰা ফল পোৱা নাযায়। এই আগৰ পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰ যিটো শ্লোকৰ কথা মই উল্লেখ কৰিছিলোঁ উত্তৰাখণ্ডৰ, সেই শ্লোক ভাগত এইটো কোৱা হৈছে, যদি ভাগৱতখন দৰ্শন কৰে এটা শব্দ হ'লেও অকণমান কাণেৰে যদি পান কৰে, কৰ্ণাঞ্জলিয়ে যদি পান কৰে, তেতিয়াও ধন্য হয়। ভাগৱতৰ ইমানেই মহিমা। গতিকে মই
আজি এই ধৰ্মধ্বজাৰ তলত ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ আহি থকা দিনকেইটাত ভাগৱত পাঠ সাফল্যমণ্ডিতভাৱে শুভ সম্পাদিত হওক ৰাইজৰ অপায় অমংগল দূৰ হওক দেশত শান্তি বিৰাজ কৰক গৃহে গৃহে আনন্দদায়ক হওক ভগৱত ভক্তিৰ অন্তৰত স্থান লওক উঠি অহা প্ৰজন্মই আধ্যাত্মিকতাৰ ৰস পাবৰ কাৰণে আধ্যাত্মিক ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে ভগৱন্তই শক্তি দিয়ক আজি আমাৰ উঠি অহা প্ৰজন্মই আমাৰ সকাম খা সকাম আমাৰ শংকৰী সংস্কৃতি এইবিলাকৰ প্ৰতি অকণমান বৰ্তমান যিখিনি আধুনিক শিক্ষাৰ ধাম ধুম উঠিছে তাৰ কবলত পৰি সেইখিনি আওকাণ কৰা পৰিলক্ষিত হৈছে কিন্তু এনে নহয় আমাৰ মহাপুৰুষ শংকৰ মাধৱে যিখিনি আমাক সংস্কৃতি দান দি থৈ গৈছে সেইখিনি আমাৰ পৃথিৱীৰ কোনো ঠাইতে পাবলৈ নাই আমাৰ অসমীয়া মানুহ শিক্ষিত অনাখৰি হ'ব পাৰে কিন্তু শিক্ষিত ডাক্তৰ বাণীকান্ত সূৰ্য কুমাৰ ভূঞাই এটা কথা লিখিছে যে অসমৰ প্ৰতিখন মানুহৰ প্ৰতিখন গাঁৱৰ প্ৰতিজন কৃষক শিক্ষিত আধ্যাত্মিকভাৱে শিক্ষিত তেখেতসকলে গীতাৰ কথা জানে ভাগৱতৰ কথা জানে মহাভাৰতৰ কথা জানে ৰামায়ণৰ কথা জানে কিন্তু ভাৰতবৰ্ষৰ অন্য ঠাইত তেনেকুৱা জ্ঞান খুব কমেইহে জ্ঞানলব্ধ ব্যক্তি খুব কমেইহে লগ পোৱা যায় বুলি উল্লেখ কৰিছে তেখেতে গতিকে আমাৰ অসমৰ মানুহৰ নৈতিকতা আধ্যাত্মিকতা এই দিশত আগবঢ়াই নিয়াত মহাপুৰুষ গুৰু দুজনাই যিখিনি আজি 500-550 বছৰৰ আগতে আমাক দি থৈ গ'ল সেইখিনিকে লৈ আমাৰ অসমীয়া জাতি আগবাঢ়ি আহিছোঁ কিন্তু বৰ্তমান প্ৰচাৰিত শিক্ষাৰ প্ৰভাৱত আমাৰ শংকৰী সংস্কৃতিৰ প্ৰতি অলপ বিৰাট মনোভাৱ হৈছে যদিও লুপ্ত হোৱা নাই বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে বিভিন্ন ঠাইত ভাওনাকে আৰম্ভ কৰি পালনাম দিহানাম আদিৰে মুখৰিত হৈ পৰিছে এইটো শুভ লক্ষণ গতিকে মই উঠি অহা প্ৰজন্মক আধ্যাত্মিকতাৰ শিক্ষা দিবৰ কাৰণে এইখিনিতে অকণমান মই আই মাতৃসকলক অনুৰোধ কৰিছোঁ আমাৰ উঠি অহা শিশুসকলক এটা কথাই ক'ব যে নামঘৰলৈ গৈছিলা কি গালে বাৰু বৰগীতটো কাৰ গালে সুধিব শংকৰ গালে গুৰুজনাৰ গালে নে মাধৱৰ গালে বোলে গৈছিলা নে বোলে গৈছিলোঁ কি গালে জানো সেইটোৱে গম নাপালোঁ ঘোষা কি গালে সেইটোৱে ডাঙৰ মানুহ তেতিয়া সেই সৰুজনক সৰু ল'ৰাটোক সোধাৰ লগে লগে ঘৰৰ গৃহস্থজনেও মনলৈ আহিব যে হয় ময়ো গৈছিলোঁ ন ময়ো পাহৰিছিলোঁ কিন্তু গতিকে এই কথাটো আই মাতৃসকলে এইটো ক'ব যে সকামলৈ গৈছিলা কি গালে গোসাঁই কোন আছিলে নামতি কোন আছিলে এই বৰগীত কি গালে ঘোষা কি গালে কীৰ্তন কোন ভাগ গালে তেতিয়া সচেতন হ'ব তেতিয়া আচলতে যাওঁতে সেইটো লক্ষ্য কৰিব যে শংকৰদেৱৰ গীত গালে নে মাধৱদেৱৰ গীত গালে গীতকেইটাৰ এটা তাৎপৰ্য আছে মাধৱদেৱৰ গীত হ'লে অহয় মাধৱ ৰাখে বুলি পেলাই পাছত কয় শংকৰদেৱৰ হ'লে কৃষ্ণ কিংকৰ শংকৰ কয় বুলি কয় তেতিয়া মনত থাকিব তেতিয়া অকণমান সেই দিশত মন হ'ব আৰু ইমান সুন্দৰভাৱে আজি 500 বছৰৰ আগতে সাঁচি গছৰ পাত তৈয়াৰ কৰি চিয়াঁহী তৈয়াৰ কৰি সুন্দৰভাৱে লিখি থৈ গৈছিল সেইখিনি আজিৰ প্ৰজন্মই আমি শ্ৰদ্ধা সহকাৰে কৰিব লাগে বৰগীতবিলাকৰ যিখিনি শুৱলা সুৰ যিখিনি তাৰ ৰস সেইখিনি আমাৰ শিশুসকলক দিব লাগে সৰুৰ পৰা তুমি কোৱাচোন বাৰু সুৰ নাজানিলেও তাল নাজানিলেও এনেই মুখত থকা দি কোৱাচোন শংকৰৰ গীত এটা তেতিয়া সেইটো চৰ্চা যদি প্ৰত্যেকখন গাঁৱত প্ৰত্যেকখন নামঘৰ কেন্দ্ৰিক সমাজত প্ৰচলিত হয় উঠি অহা প্ৰজন্মই শংকৰী সাহিত্য মাধৱদেৱৰ সাহিত্যৰ ৰস ল'বৰ বাবে তেওঁলোকৰ সৰুতেই গজালি মেলিব গতিকে মই এই ধৰ্মধ্বজা উত্তোলনৰ ক্ষেত্ৰত দীঘলীয়া বক্তব্য ৰাখিবলৈ
ইচ্ছা কৰা নাই আজি এই পবিত্ৰ দিনত মই ভাৰতবৰ্ষৰ ইতিহাসত স্মৰণীয় দিনটোত মাধৱদেৱৰ এষাৰ ঘোষাৰে সকলোৰে মংগল কামনা কৰি মই বক্তব্য সামৰিবলৈ ওলাইছোঁ। ৰাঘৱ অভয় চৰণে সৈতে সৈতে পঢ়িলো ৰাম ৰঘুপতি ৰঘুনন্দন তোমাৰ চৰণে ৰাম ৰঘুপতি ৰঘুনন্দন তোমাৰ চৰণে ললো। জয় গুৰু শংকৰ সর্বগুণাকর চাকরি नहीं के बाम तुम्हारी शरण करें पद पूरी भाव दरकित कुंदर गौर फले जयजन पुर पर हेलो सकल सभा हेलो चाकरी दरकने पाप जय गुरु शंकर नमस्कार। ना ना तो साधारण डिब्री हो साधारण कैमरा साधारण आध्यात्मिक माइक डिब्री सामाजिक भावे সাহিত্য সংস্কৃতি বহুমূলীয়া বক্তব্য আগবঢ়োৱা এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আজি এই ধৰ্মধ্বজা উৎসৱ শ্ৰদ্ধা শ্ৰীযুত ৰবীন্দ্ৰনাথ দত্তদেৱক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ আৰু লগে লগে বাকীটা কাৰ্যসূচীও আমি কৰিবৰ কাৰণে আগবাঢ়ি যাম। মই প্ৰথমে কৈছোঁ অতিথিক দেখিছোঁতো কেৰাহী গৈছাই সেই গিৰিজানাজনক শাস্তি পায়। ইয়াত ভকত আহিব সকলোৱে বৃদ্ধৰ পৰা শিশুলৈকে প্ৰত্যেকজন সজাগ আৰু সচেতনভাৱে কাম কৰিব লাগিব। এতিয়া আছে ভাগৱত পৰিক্ৰমা, আমি সকলোৱে একেলগে নামঘৰলৈ যাম। নামঘৰত গৈ আমি সকলোৱে এটি প্ৰাৰ্থনা কৰিম। এই প্ৰাৰ্থনাটো হ'ব যে 7 দিন প্ৰতিগৰাকী ভকতক সেৱা কৰিবৰ কাৰণে সংকল্প হ'ব। আৰু দ্বিতীয় হ'ব যে ইয়াত ভকত আহিব, ভকতে যাতে কষ্ট নোপোৱাকৈ আপোনালোকে সেৱা কৰাৰ কাৰণে সজাগ আৰু সচেতন হ'ব। 3 নম্বৰ হ'ব যে আজিৰ পৰা যিখিনি এই 7 দিন চলিব আমাৰ অত্যন্ত ব্যস্ততাৰ মাজতো আপোনাৰ ঘৰৰ কাম থাকিব। ঘৰত যদি 2জন আছে 4জন আছে, এজন ঘৰত থাকিব, বাকী 3জন ইয়াত থাকিব ইত্যাদি। এনেধৰণে কামখিনি কৰাৰ ক্ষেত্ৰত উদযাপন সমিতি হয়তো আপোনালোকক প্ৰতিটো ক্ষেত্ৰত ক'ব নোৱাৰিবও পাৰে। মোৰ ঘৰৰ কাম, ঘৰৰ চিন্তা এই বুলি ভাবি যদি প্ৰত্যেকজনে এই ভক্তিৰ ৰসেৰে প্লাবিত হ'ব বিচাৰে, ভক্তিৰ ৰসেৰে যদি বান্ধিব বিচাৰে, তেতিয়াহ'লে হৃদয়ত খুন্দা মাৰিব লাগিব। ধূপ চাকি যিমানেই নজানো, হৃদয়ত যদি ভক্তি নাথাকে কোনো অনুষ্ঠান সফল নহয়। গতিকে সকলোৰে ভক্তি আছে কাৰণে আপোনালোকে এতিয়া উপস্থিত হৈছে। গতিকে একেলগে আমি নামঘৰলৈ যাওঁ, নামঘৰত গৈ সেৱা কৰোঁ আৰু সেই সেৱাৰ দ্বাৰা আমাৰ শান্তি, সেই সেৱাৰ দ্বাৰা আমাৰ সুখ, সেই সেৱাৰ দ্বাৰা কৃষ্ণ দৰ্শন, সেই সেৱাৰ দ্বাৰা আমাৰ শ্ৰৱণ কীৰ্তন ইত্যাদি সমস্তখিনি যাতে আমাৰ মংগলময় হওক, প্ৰভু ভগৱন্তে কৃপা কৰক। সামৰণি মাৰিব। ধন্যবাদ। আমাৰ দুগৰাকী পাঠক এই ভাগৱত লৈ প্ৰদৰ্শন কৰিবৰ কাৰণে আমি আগবাঢ়িম। সেইকাৰণে পাঠকদ্বয়ক আমি সেৱা নিবেদন কৰিছোঁ।
নাজানো একো উপায় যিমতে কেৱাতৰ হিবু কৰোণা কৰিতে হল জোৱাই ৰাম কৰিতে হৰি জোৱাই দুটা কাৰ্যসূচীৰ অন্তত এতিয়া ভাগৱত পৰিক্ৰমা আছে তাৰ আগতে এগছি ভক্তি প্ৰজ্বলন কৰিবৰ কাৰণে আজিৰ নামাচাৰ্য ডেকা সত্ৰাধিকাৰ এলেঙি সত্ৰৰ শ্ৰদ্ধা শ্ৰীযুত অমীয় মহন্ত প্ৰভুক আমি এই বন্তিগছি প্ৰজ্বলন কৰি 7 দিনীয়াকৈ অনুষ্ঠিত কৰা এই অনুষ্ঠানভাগি সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে উদযাপন সমিতিৰ হৈ আমি সেৱা নিবেদন কৰিছোঁ আৰু বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে শ্ৰদ্ধাৰ শ্ৰীযুত অমীয় প্ৰভুক আমি সেৱা নিবেদন কৰিছোঁ। উদযাপন সমিতিৰ এগৰাকী বিষয়ববীয়াক আদৰি আনিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু এই ক্ষেত্ৰত আমাৰ ধৰ্মেশ্বৰ শইকীয়া প্ৰভুজনকো আমি অনুৰোধ জনাইছোঁ যে এই কামত তেখেতক সহায় কৰি দিব আৰু লগে লগে এলেঙি সত্ৰৰ ডেকা সত্ৰাধিকাৰ তথা আজি নামাচাৰ্য শ্ৰীযুত অমীয় মহন্ত প্ৰভুক আদৰণি জনাবৰ কাৰণে উদযাপন সমিতিৰ সভাপতি সম্পাদক আমি অনুৰোধ জনাইছোঁ। লগে লগে আমাৰ ইয়াত এগছি বন্তি আছে আমাৰ মূল পাঠক শ্ৰদ্ধাৰ শ্ৰীযুত অনিল নাম গোৱা প্ৰভুক আমি অনুৰোধ জনাইছোঁ ইয়াত থকা বন্তিগছি প্ৰজ্বলন কৰি দিবৰ কাৰণে আৰু লগত সহায় কৰি দিবৰ কাৰণে ধৰ্মেশ্বৰ শইকীয়া দেৱক আমি শ্ৰীযুত অনিল নাম লগোৱা দেৱক এখনি ফুলাম গামোচা আদৰণি জনাবৰ কাৰণে আমি উদযাপন সমিতিক সেৱা নিবেদন কৰোঁ। Kৃষ্ণ সৰ্বজনে কৃষ্ণ ইতিমধ্যে আমাৰ বন্তি প্ৰজ্বলন হৈছে ইয়াৰ পাছতে ভাগৱত পৰিক্ৰমা আছে লগে লগে আমাৰ মূল পাঠকৰ ইতিমধ্যে প্ৰজ্বলন কৰাৰ পাছতে ধৰ্মেশ্বৰ শইকীয়া কৃষ্ণ বৰা শিশুৰাম শইকীয়া বিষ্ণুৰাম ৰাজখোৱা মূল পাঠকৰ লগতে সেই বন্তিসমূহ প্ৰজ্বলন কৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। লগে লগে আমাৰ উদযাপন সমিতিৰ সভাপতি আৰু আমাৰ দেৱজিৎ শইকীয়া অজ্ঞান শইকীয়া দেৱে ভৰালী দেৱক আমি এই বন্তিসমূহ একেলগে প্ৰজ্বলন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰ গুগুল গুণাৰাম বৰা আমাৰ গোলাপ শইকীয়া আমাৰ ৰেৱকান্ত বৰা আমাৰ সকলোকে সেই বন্তিখিনি প্ৰজ্বলন কৰিবৰ কাৰণে আমি অনুৰোধ জনাওঁ। লগতে এটা জনাই দিয়ক ফুলা ফুলা খুলি 3 বস্ত্ৰ সেইটো নকওঁ নহয় সেইটো তেওঁলোকে জানিব লাগে সেইটো কথা নহয় কৈ দিয়ক একো নহয় ভক্তিৰ অনুষ্ঠান ভকতিভাৱে কৰিবৰ কাৰণে আমি অনুৰোধ জনাওঁ। কৃষ্ণ সকলোৰে মংগলাৰ্থে অবিৰত
আদিম সাতটা আদি ভাগত কথন ভাগ আদি শুভাৰম্ভ তদুপলক্ষে কৰি ভগৱন্ত চৰণত মহাপুৰুষৰ আদি সেইগতে বৈকুণ্ঠ লঘিবন্তী গোৱা দণ্ড অন্তত বৈকুণ্ঠৰ ব্ৰহ্মমঙ্গল প্ৰভুৰ নাম লগতে এই অভিৰত ভাগি আমি এটাইজনে সহযোগতে ভগৱন্তৰ অৰ্পণা মানে সেয়ে ভাগৱত মূৰ্তি সাক্ষাৎ কৰি তোমাক সবচৰণ সেৱা কৰাইছোঁ কোটি কোটি ঘোৰা ইতিমধ্যে নামাচাৰ্য আৰু আধাচাৰ্য দুয়োগৰাকী আসন গ্ৰহণ কৰিছে আমি নাৰায়ণ বৰা দেৱ বৰা আৰু নামঘৰীয়া নীতিগতভাৱে ভাগৱত যিহেতু মণিকূটৰ পৰা ওলাই আহিব আৰু দবা শংখ কা উৰুলি হৰিধ্বনিৰে এই অনুষ্ঠান আৰম্ভ হ'ব মই সকলোকে এটা কথা অনুৰোধ জনাম যে ভাগৱত যেতিয়া পৰিক্ৰমা হ'ব 3 পাক ঘূৰিব আৰু 3 পাক ঘূৰাৰ পাছতে ভাগৱত যথাস্থানলৈ যাব তাৰ পাছতে আমাৰ ভাগৱত উদ্বোধন হ'ব দুয়োগৰাকীকে আমি ইয়াৰ পৰা যাবৰ কাৰণে অনুৰোধ জনাইছোঁ গুণাৰাম বৰা আৰু ৰেৱ বৰা
মালি মোবাইল দিয়া দেই মোৰ চাৰ্জ নাই চাৰ্জ শেষ হ'ব দিয়া অন কৰ বুলি ক'লে সেইটো অন কৰিবি দেই নহ'লে হেৰি হৈ যাব সকলো বহি দিব ফটো মাৰ ইতিমধ্যে ভাগৱত স্থাপন হৈছে এতিয়া আছে ভাগৱত উদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ কৰি অনা হৈছে মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ ৰাজমেধি আমাৰ শহীদ বান্ধৱ শ্ৰদ্ধাৰ শ্ৰীযুত অনিল নাম লগোৱা দেৱক
ভকতপ্ৰাণ বৈষ্ণৱবৃন্দ সেইকে সমস্তে বোলে নেৰিবা আদিকো নেৰিবা জাতিকো নেৰিবা বুঢ়া বচন নেৰিবা ধৰ্মৰ প্ৰতি যথাৰ্থ সেই চাৰিটি বাক্য ৰক্ষা কৰি সদৌ শ্ৰী শ্ৰী বকলাই সমাজ তথা নামঘৰ ৰাইজসকল অঞ্চলবাসীসকলে সংকল্পিত হৈ আছিলে যে বৈকুণ্ঠৰ পৰম মংগল বস্তু বাংময় মূৰ্তি ভাগি সেইকে সমস্তে সাতদিনীয়া কাৰ্যসূচীৰে ইয়াতে চৈতন্য কৰাব সেই নিমিত্তে আজি এই শুভক্ষণত শুভ বাৰত শুভ তিথিত শুভ লগ্নত শুভ মুহূৰ্তত আপোনালোক বৈকুণ্ঠৰ বাইভকসকলক একতাপন্ন কৰি প্ৰভু ভগৱন্তৰ চৰণত ধূপ দীপ নৈবেদ্য গুৱামাংস দণ্ড খৰচা সমস্ত সমৰ্পিত কৰি আপোনালোকৰ মুখতে একেষাৰি প্ৰভু ভগৱন্তৰ পৰম মংগল বস্তু নাম প্ৰকাশ কৰাইছে এই নাম প্ৰকাশৰ দ্বাৰাই আগন্তুক সাতদিনীয়া কাৰ্যসূচীভাগো সুসম্পন্ন কৰি নামৰ দশপৰাধকো সমাপন্ন কৰি গুৰুদেৱ নাম ভগত সেইকে সমস্তৰ এই সেৱাভাগী সন্তুষ্ট হৈ জগতস্থলে পথে প্ৰবাসে ধৰ্ম সংকটতে ৰক্ষা কৰিবলৈ কৃপাত্ৰা ভকত ভৱন মহাভৱন স্বৰূপ সেৱাভাগী ওলাইছিলে সমৰ্থ আমন্ত্ৰিত কৰি জানে তোমাৰ সমৰ্থন ভাব লাগিছিল প্ৰধানিত ইয়াৰ পাছতে মহামনস্ক বৰলাৰ তথা শ্ৰীযুত কৃষ্ণ বৰা দেৱ আছে তেখেতকো আদৰণি জনাবৰ কাৰণে আমাৰ বিপিন বৰাক মই অনুৰোধ জনাইছোঁ। আনগৰাকী বঙাগাঁৱৰ শ্ৰীযুত শিশুৰাম শইকীয়া তেখেতকো আদৰণি জনাবৰ কাৰণে ৰমেশ সম্পাদক সাধাৰণ সম্পাদক ৰমেশ কাশ্যপক অনুৰোধ জনাইছোঁ। আনগৰাকী গোসাঁইবাৰী মাজুলীৰ শ্ৰীযুত বিষ্ণুৰাম ৰাজখোৱা তেখেতক আদৰণি জনাবৰ কাৰণে অমৰ শইকীয়াক অনুৰোধ জনাইছোঁ। ইয়াৰ লগে লগে ভাগৱত গ্ৰহণ কৰিবৰ কাৰণে নাম ল'ব আমি সৃষ্টি স্থিতি প্ৰলয় সংঘটিত কৰে সেইজন পূৰ্ণ কৃষ্ণ প্ৰভু ভগৱন্তক আমি এটি শ্লোকেৰে প্ৰণাম জনাব বিচাৰিছো। তেওঁ যেন সকলোৰে প্ৰিয়ত আশীষ প্ৰদান কৰে। শ্ৰী মাধৱ
শিৰচা মনসা চকেইজন পূৰ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই সকলোৰে শিৰত আশীষ প্ৰদান কৰক আমি জয় জয়তে তাকেই কামনা কৰিছো শ্ৰী শ্ৰী গোপালাই পেটুৱা নামঘৰ প্ৰাংগণ অৰ্থাৎ এই নমিখানন্দ ক্ষেত্ৰত উপস্থিত 28 সহস্ৰ ঋষি সদৃশ ঋষি মণ্ডলী শ্ৰী শ্ৰী এলিঙি সত্ৰৰ অতি শ্ৰদ্ধাৰ শ্ৰীযুত অমীয় মহন্ত টেঙা সত্ৰাধিকাৰী লগতে ধৰ্মধ্বজা উত্তোলক শ্ৰীযুত ৰবীন্দ্ৰনাথ দত্ত দেৱ আৰু আমাৰ নিশ্চয় কাষতে উপবিষ্ট কৰা শ্ৰদ্ধাৰ শ্ৰীযুত ধনেশ্বৰ শইকীয়া দেৱ শ্ৰীযুত কৃষ্ণ বৰা লগতে শ্ৰীযুত শিশুৰাম শইকীয়া সুদূৰ মাজুলী গোসাইবাৰীৰ পৰা অহা শ্ৰদ্ধাৰ শ্ৰীযুত বিষ্ণুৰাম বৰাদেৱ লগতে পবিত্ৰ পৰম বৰাদেৱ উদ্যোক্তাসকল জয় জয়তে আপোনালোকক জনমণ্ডলীলৈ আমি আমাৰ ভক্তি ভৰা নিবেদন যাপন কৰিছো যে সকলোৱে অকপতে গ্ৰহণ কৰে শ্ৰদ্ধা ৰাইজ ইতিমধ্যে আপোনালোকে নাম শুনিলে এতিয়া আছে উদ্বোধনী কাৰ্যসূচী আমাক দিছে মাত্ৰ সময় আছে 20 মিনিট কাৰণ 12 বজাৰ আগে আগে আমি ভাগত ভাগ আৰম্ভ কৰিব লাগিব সেয়েহে আমি অতি চমুকৈ ভাগতৰ ওপৰত এটি চমু আভাস ৰাখিব বিচাৰিছো আপোনালোক সকলোৱে জানে যে ভগৱন্তই গীতাটো কৈছে যে তেওঁৰ গুণ মহিমা তেওঁ নিজেই নাজানে আৰু এভাগে কৈছে ও ব্ৰহ্মাই জপে চতুৰ্মুখে এ হৰি নাম ও শিৱই জপে পঞ্চমুখে এ হৰি নাম ও নাৰদ বজাই বিনা সুৰে এ হৰি নাম হৰি নামৰ মহিমা স্বয়ং ব্ৰহ্মাই চতুৰ্মুখেৰে কৈ শেষ কৰিব নোৱাৰিলে সেয়েহে আমি এই ভাগত ডাঙৰ মূৰ্তিৰ বিষয়ে অকমান আভাস ৰাখিব বিচাৰিছো শ্ৰদ্ধা ৰাইজ কৃষ্ণ 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 ভাগৱত মূৰ্তি প্ৰথম দ্বিতীয় স্কন্ধে শৰণতুতয় তৃতীয় চতুৰ্থে যাৰ হুৱে
শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ প্ৰথম অধ্যায়। Putina
Hari